বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব। এডিআৰই ৰিজাল্টটো আমি ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা এডিআৰই এক্সামৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে গ্ৰেড 4 আৰু গ্ৰেড 3 আপোনালোকে এক্সাম দিছিলে, তো বৰ্তমান আপোনালোকে সেই ফলাফলটো কোনটো মাহত আৰু কোনটো তাৰিখত দিয়া হ'ব। তো যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে আৰু যোনটো নেকি ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম কোনটো মাহত দিব বুলি কৈছে, কোনটো তাৰিখত আপোনালোকে সেই ফলাফলসমূহ লাভ কৰিব। তো বন্ধুসকল সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, তো চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ যোৱাকালি যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে এডিআৰই এক্সামৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব, কোনটো মাহত আৰু কোনটো তাৰিখত। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব। এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি যোনটো নেকি ঘোষণা কৰিছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 যোনটো নেকি এক্সামৰ ৰিজাল্ট আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিব। যদি কিবা ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত দিব নোৱাৰে, মাৰ্চ মাহৰ প্ৰথমতে আপোনালোকে ফলাফলসমূহ লাভ কৰিব। তো বন্ধুসকল এইটোৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ এডিআৰই অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ ওপৰত নতুনকৈ খবৰ আহিছিলে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাইভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।